কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ ফালৰ পৰা বৰ্তমান অষ্টম বেতন আয়োগ কাৰ্যকৰীক লৈ পেলাই চৰকাৰে কোনো ধৰণৰ প্ৰস্তাৱ বিবেচনা কৰা হোৱা নাই। তাৰ পিছতে বহুতৰে মাজত জল্পনা কল্পনাৰ সৃষ্টি হৈছে। তেনেস্থলত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বেতন বৃদ্ধি কৰিবলৈ কোনো নতুন পন্থা অৱলম্বন কৰিব নেকি কেন্দ্ৰীয় চৰকাৰে, সেই ক্ষেত্ৰত এতিয়া এটা নতুন চিন্তিত বিষয় হৈ পৰিছে। কিয়নো যিহেতু মাজত আৰু এটা বছৰ সময় আছে, যিহেতু এতিয়ালৈকে কোনো ধৰণৰ অষ্টম পে গঠনক লৈ পেলাই একো কাৰ্যকৰীক লৈ পেলাই কোনো ধৰণৰ নিউজ এতিয়ালৈকে অহা নাই বা অফিচিয়েল আপডেট যিহেতু অহা নাই। এই ক্ষেত্ৰত নেশ্যনেল মিডিয়া ৰিপৰ্টত কেনেকুৱা ধৰণৰ খবৰ ওলাইছে আমি গোটেইখিনি এইটো ভিডিঅ'ৰ জৰিয়তে জানিবলৈ চেষ্টা কৰিম। নতুন বেতন আয়োগ কাৰ্যকৰী কৰাৰ পৰিৱৰ্তে কোনো নতুন ব্যৱস্থাৰে চৰকাৰী কৰ্মচাৰীৰ বেছিক দৰমহা বা মূল বেতন বৃদ্ধি হ'ব নেকি, সেই চৰ্চাই এতিয়া চলিছে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ ফালৰ পৰা জনোৱা হৈছে, বৰ্তমান অষ্টম বেতন আয়োগ কাৰ্যকৰী কৰাক লৈ চৰকাৰে কোনো প্ৰস্তাৱ বিবেচনা কৰা নাই আৰু তাৰ পৰিৱৰ্তে জল্পনা কল্পনাৰ সৃষ্টি হৈছে। তেন্তে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বেতন বৃদ্ধি কৰিবলৈ নতুন কোনো পন্থা অৱলম্বন কৰিব নেকি? মিডিয়া ৰিপৰ্ট অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ সংগঠনৰ প্ৰতিনিধিসকলে জনাইছে যে 2016 চনত অন্তিমবাৰ বেছিক দৰমহা পৰিৱৰ্তন কৰা হৈছিল। এতিয়া কাৰ্যকৰী হৈছিল সপ্তম বেতন আয়োগ। কিন্তু এইবাৰ এক সম্ভাৱনা উদয় হৈছে যে নতুন বেতন আয়োগ গঠন নকৰাকৈ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বেছিক দৰমহা বৃদ্ধি হ'ব। প্ৰতিবেদন অনুসৰি নেশ্যনেল কাউন্সিল অফ জইণ্ট কনচাল্টেটিভ মেচিনাৰীৰ সচিব শিৱগোপাল মিশ্ৰই দাবী কৰিছে যে তেওঁ এতিয়াও ভাবে যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বেছিক দৰমহাৰ পৰিৱৰ্তনৰ শ্ৰেষ্ঠ উপায় হ'ল নতুন বেতন আয়োগ। কিন্তু কেন্দ্ৰীয় চৰকাৰৰ নতুন বিকল্পৰ জৰিয়তে এইবাৰ চৰকাৰী কৰ্মচাৰীৰ বেছিক দৰমহা পৰিৱৰ্তন কৰিব পাৰে। অৱশ্যে বৰ্তমান বিষয়টোক লৈ কেন্দ্ৰৰ ফালৰ পৰা কোনো মন্তব্য কৰা হোৱা নাই। সেই পৰিপ্ৰেক্ষিতত নেশ্যনেল কাউন্সিল অফ জইণ্ট কনচাল্টেটিভ মেচিনাৰীৰ সচিবে জনাইছে যে চৰকাৰী কৰ্মচাৰীসকলৰ বেছিক দৰমহা পৰিৱৰ্তনক লৈ যদি কোনো পৰিকল্পনা থাকে কেন্দ্ৰৰ, তেন্তে সেয়া আগতীয়াকৈ কৰ্মচাৰী সংগঠনৰ সৈতে আলোচনা কৰিব। কেন্দ্ৰই কি ভাবিছে সেয়া পূৰ্বেই কৰ্মচাৰী সংগঠনৰ আগত স্পষ্ট কৰিব লাগিব। এতিয়া কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলে সপ্তম বেতন আয়োগৰ আওতাত 53% হাৰত ডিএ লাভ কৰে। তেওঁলোকে দীৰ্ঘদিন ধৰি অষ্টম বেতন আয়োগ কাৰ্যকৰী কৰাৰ আশাত আছে। ডিএৰ ট্ৰেণ্ড চাই বহুতে অনুমান কৰিছিল যে 2026 চনৰ 1 জানুৱাৰীৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে অষ্টম বেতন আয়োগ কাৰ্যকৰী কৰা হ'ব।